সকলোকে মোৰ পেজটোলৈ স্বাগতম জনাইছোঁ। আজি পুৱাই দেখুৱাইছোঁ আৰিয়াক। ৰাতিপুৱাই শুই উঠিয়ে আৰিয়াক গা ধুইছে। কিন্তু আমাৰ আৰিয়াক যিমানেই ঠাণ্ডা হওক গৰম হওক কিন্তু গা ধুবলৈ কেতিয়াও সংকোচ নকৰে দেই। এইটো স্বভাৱ তাই ভাল। আজি ৰাতিপুৱা এফালে যাবলৈ ওলালোঁ, ইফালে আৰিয়া ওলালে আৰু আৰিয়া চুৱেটাৰ পিন্ধা নাম নলয়। ঠাণ্ডা নাই আৰু ৰাতিপুৱা শুই উঠিয়ে খাওঁ বুলি নকয়। ইফালে ময়ো ওলাই দিলোঁ। ওলাই লৈ ক'লৈ যাওঁ কি কৰোঁ আপোনালোক সকলোকে দেখাই আছোঁ দেই। প্ৰতিটো ক্ষেত্ৰত যদি মই মোৰ মানুহজনৰ কাৰণে ৰখি থাকোঁ, আমাৰ কিছুমান কাম নহয় সেইটো কাৰণে আজি ৰাতিপুৱাই যাব লৈছোঁ কাৰণে মানুহজনটো নাই উঠা, সেইটো কাৰণে ই ৰিক্সাই লৈ আহিছে আৰু এই ৰিক্সাতে আমি এতিয়া যাব লৈছোঁ। আৰিয়া এনেও ই ৰিক্সাত গৈ ভাল পায়। এয়া উৎপাতগাল নকৰিলে শান্তি নাই যে, ইমান ৰাতিপুৱাৰ পৰা উৎপাত নহয় যেনেকৈ কৈছে যেন লৈহে ইফালে আৰিয়া ওলালে। চুৱেটাৰ নিপিন্ধে তাই। আমি এতিয়া বাসন্তীপুৰলৈ ওলাইছোঁ। আমাৰ আৰিয়া আকৌ ৰিক্সাত উঠি ইমান ভাল পাই দেখিছেনে। এয়া বৰমাৰ ভাগৰ খবৰ কৰিবলৈ আহিলোঁ। বৰমা জীয়েকৰ ঘৰত আছেগৈ। বৰমা বিয়া খাবলৈ গৈ ভৰিটো ভাঙিলে। আমি যোৱাৰ টাইমতে তেওঁ আকৌ হস্পিটেললৈ যাবলৈ ওলাইছিলে। এতিয়া বৰমাহঁত হস্পিটেললৈ গ'ল, আমি বহি আছোঁ, গম পাইছেনে। খবৰ চবৰ লৈ আহিলোঁ। মানুহজনে ইফালে আহিলে। তাৰপিছত বিয়া খাবলৈ গৈছিলে কিন্তু বিয়া খাবলৈ নাপালেই। এই কাৰ্পেটবোৰ যে পাৰি থাকে, কাৰ্পেটবোৰত উজত খাই 4 লুটিমান খাই ভৰি পুলি ফাটি গ'ল গম পাইছেনে। এতিয়া ইমান বয়সত 85+ বয়স, গম পাইছেনে। এতিয়া ঠাণ্ডা দিনত মজা পাইছে আৰু তেওঁ খবৰ কৰিবলৈ গ'লোঁ সেইকাৰণে। আমি ইভিনিং হ'লে এনেই একপাক মাৰোঁৱেই আৰু আৰিয়াকো ফুৰাই দিয়ে, ময়ো ফুৰোঁ। মানুহজনে ফুৰাবলৈ পালে ভাল পায়। গাহৰি আছে নে সুধিব দেই। বেমাৰ ভাল হৈছে নাই? খাব পাৰিম নাই? আজি নাই ন? কাইলৈ পৰহি ল'ম। পৰহি গাহৰি বেমাৰ হৈছে বুলি যে কৈছে, তাকে গাহৰি আছে নে সুধিছে। নাই, ইয়াত বহুত সোনকালে শেষ হৈ যায়। একপাক মাৰিম আৰু ঘৰৰ ভিতৰত সোমামগৈ আৰু এইটোৱে ফূৰ্তি আৰু, গম পাইছেনে। মোৰতো ইমান বিষ হৈছে নহয়, মোৰতো ইমান বিষ হৈছে। ইয়াত ঝালমুড়ি বিচাৰিলোঁ, নাপালোঁ। এদিনেই যি পাইছিলোঁ আৰু নাই পৰা, নাপালোঁ। এতিয়া তাকে মুড়ি লৈ লৈছোঁ। ঘৰত গৈ একদম ধুনীয়াকৈ আলু দি ঝালমুড়ি বনাই খাম। এইফালে আলু বইল কৰি লোৱা হ'ল। এইফালে পিঁয়াজ নিদিবি। এইফালে জলকীয়া বিলাহী পূৰা কাটিছে। এইফালে মুড়ি লৈ আহিছোঁ, এতিয়া ধুনীয়াকৈ বনাই দিব। ইয়াত বিলাহী, পিঁয়াজ, জলকীয়া, মিঠাতেল, মুড়ি, আলু পূৰা দি দিয়া হৈছে দেই। ঝালমুড়ি, ঘৰতে বনোৱা ঝালমুড়ি। যেতিয়া মূৰৰ বিষ হয় এনেকৈ জ্বলা দি পূৰা খাই দিবচোন, ভাল লাগি যায়। তেনেহ'লে আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ আৰু। মূৰটো ভাল কৰি লওঁ, নহ'লে নোৱাৰিছোঁ থাকিবলৈ, চকুটো মেলিবগৈ পৰা নাই।